সূৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মনজিৎ পাজিয়ে কৈ আছিল, তই যিমান সোনকালে পাৰা পিয়াজিক লগত লৈ মোৰ ঘৰলৈ আহ। পৰীৰ তবিয়ত বহুত বেয়া হৈছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ শুনি আচৰিত হৈ মাত দিছিল, কি বাৰ গা বেয়া হৈছে? তাৰপিছতে আমি প্ৰমত দেখিবলৈ পাইছোঁ পুৱতিয়ে কৈ আছিল, বা তাৰমানে আজিৰ পৰা ঘৰতে থাকিব। তেতিয়া ৰত্নই মাত দিছিল, ঘৰত নাথাকি ক'ত থাকিব? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ গুড্ডুৰ মাকে কৈ আছিল, মোৰ বাবে পোৱা দুখ কষ্টখিনিতো মই পাহৰাব নোৱাৰিলোঁ, কিন্তু কথা দিলোঁ আগলৈ মোৰ বাবে তুমি আৰু গুড্ডুৱে কষ্ট নোপোৱা। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সূৰুজমুখী ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।